নমস্কাৰ, মই হিমাংশু। অৱশেষত সন্ধান ওলাল চুমি বৰাৰ। এতিয়া আৰক্ষীয়ে চুমি বৰা আৰু তাৰ্কিক বৰাক গুৱাহাটীলৈ আনি আছে। আৰু চুমি বৰাক আৰক্ষীয়ে জেৰা কৰাৰ পাছত বহু কথা পোহৰলৈ আহিব, বহু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। নিশ্চয়কৈ টেলিভিছনৰ পৰ্দাত এনেধৰণৰ এটা বাতৰি লাভ কৰিবলৈ আমি সকলোৱে অতি আগ্ৰহেৰে বাট চাই আছো। এনে এক উৎকণ্ঠাময় পৰিস্থিতিত আজি আমি আপোনালোকক ক'ব বিচাৰিছোঁ এজন অটো ড্ৰাইভাৰ আৰু চুমি বৰাৰ মাজত থকা সংযোগৰ কাহিনী। চুমি বৰা আৰু অটো ড্ৰাইভাৰজনৰ মাজত কি সম্পৰ্ক আছে, কিহৰ ভিত্তিত আমি এই কথা ক'ব বিচাৰিছোঁ, আজি আমি আপোনালোকক সেইখিনি কথা ক'ম। চুমি বৰাৰ কাহিনী নিশ্চয়কৈ আৰু শুনিবলৈ আপোনালোকৰ মন নোযোৱা হৈছে। এইকেইদিন একেৰাহে পেপাৰে পত্ৰই ছ'চিয়েল মিডিয়াত চুমি বৰাৰ কাহিনী শুনি শুনি নিশ্চয়কৈ আপোনালোকৰো আমনি লাগিছে। বহু হাজাৰ কোটি টকা লুণ্ঠন চলাই বিত্তীয় প্ৰবঞ্চনা কৰি এতিয়া তাৰ্কিক বৰা আৰু চুমি বৰা ৰাইজৰ ৰোষত পৰাৰ ভয়ত আত্মগোপন কৰি আছে এক অচিন ঠাইত। সেইদৰে তেওঁলোকৰ পাতি লোৱা ভায়েক বিশাল ফুকন আৰক্ষীৰ জিম্মাত। শীঘ্ৰে আৰক্ষীৰ কবলত নিশ্চয়কৈ পৰিব বিশাল আৰু চুমি। এতিয়া আমি ক'ব বিচাৰিছোঁ এই ড্ৰাইভাৰজন আৰু চুমি বৰাৰ মাজতনো কি সম্পৰ্ক আছে। গুৰগাঁৱৰ এজন অটো ড্ৰাইভাৰ, অতি সাধাৰণভাৱে তেওঁ জীৱন নিৰ্বাহ কৰে। বহু অভাৱ অনাটনৰ মাজত তেওঁ পৰিয়াল পোহপালন কৰি আহিছে। আজি হিন্দুস্তান টাইমছত এটা আৰ্টিকল প্ৰকাশ পাইছে। মহিপাল সিং শৰ্মাই এই আৰ্টিকলটো লিখিছে। তেওঁ লিখিছে যে দুগৰাকী মহিলাই এখন অটো ভাড়া কৰি ঘৰলৈ গৈ আছিল বিয়লি 4:30 মান বজাত। আৰু যেতিয়া নিজৰ ঘৰৰ সন্মুখ পাইছিল তেতিয়া অটো ড্ৰাইভাৰজনক অনলাইনৰ মাধ্যমেৰে পে'মেণ্ট কৰি তেওঁলোক ঘৰৰ ভিতৰলৈ গুচি গৈছিল আৰু অটো ড্ৰাইভাৰজনেও নিজৰ স্থান এৰিছিল। আৰু অলপ সময় যোৱাৰ পাছতেই এই মহিলা দুগৰাকীৰ মনত পৰে যে তেওঁলোকে সেই অটোখনত বহু মূল্যৱান সামগ্ৰী এৰি থৈ আহিলে। মূল্যৱান সামগ্ৰীৰ ভিতৰত আছিল তেওঁলোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, এডাল সোণৰ চেইন আৰু ডায়মণ্ডৰ এটা লকেট। অচিনাকি অটোখনত তেওঁলোকৰ ইমান মূল্যৱান সামগ্ৰী এৰি থৈ তেওঁলোক স্বাভাৱিকতেই আতংকিত হৈ পৰে, চিন্তিত হৈ পৰে। এতিয়া কি কৰিব, কেনেকৈ তেওঁলোকৰ সেই মূল্যৱান সামগ্ৰীখিনিৰ সন্ধান উলিয়াব তাকে লৈ চিন্তাত পৰে। কিন্তু এটা সময় এনেকুৱা আহে যে তেওঁলোকে তেওঁলোকৰ সেই মূল্যৱান সামগ্ৰীৰ আশা এৰি দিয়ে। আৰক্ষীক যোগাযোগ কৰে। আৰক্ষীয়ে তেওঁলোকক সেই বস্তুখিনি উভতাই দিয়াত আশ্বাস প্ৰদান কৰি তদন্ত আৰম্ভ কৰে। আৰু সেইদিনাই প্ৰায় 5:30 মান বজাত তেওঁলোকৰ ফ্লেটৰ যিগৰাকী নিৰাপত্তাৰক্ষী তেওঁ মানুহগৰাকীলৈ এটা ফোন কৰে যে এগৰাকী অটো ড্ৰাইভাৰে এটা বেগ লৈ আপোনালোকৰ ওচৰত আহিব বিচাৰিছে। লগে লগে মানুহগৰাকী নিজৰ ফ্লেটৰ পৰা তললৈ নামি যায় আৰু সেই অটো ড্ৰাইভাৰজনক লগ পোৱাৰ পাছত তেওঁৰ মন উৎফুল্লিত হৈ পৰে। আৰু মানুহৰ মাজত যে এতিয়াও ইমান অনেষ্টি, ইমান মানৱতাবোধ জীয়াই আছে তাকে গম পাই আৱেগিক হৈ পৰে। আৰু যেতিয়া অটো ড্ৰাইভাৰজনে মানুহগৰাকীক সেই বেগটো উভতাই দিয়ে, বেগটো খুলি চাই দেখে যে যিদৰে তেওঁৰ বেগত বস্তুখিনি ৰাখিছিল ঠিক একেদৰেই বস্তুখিনি তেতিয়াও আছিল। আৰু পিছত জানিব পাৰে যে এই অটো ড্ৰাইভাৰজনৰ নাম আছিল মিনাৰুল জামান। অতি সহজ সৰল, অতি সাধাৰণ এজন খাটি খোৱা লোক। নিশ্চয়কৈ এতিয়া আপোনালোকে ভাবিছে যে এগৰাকী অটো ড্ৰাইভাৰ বা এনেদৰে দিনটো খাটি খোৱা এজন লোকৰ কিমান অভাৱ অনাটন থাকিব পাৰে, কিমান কষ্টৰ মাজেৰে তেওঁলোকে পৰিয়াল পোহপাল কৰে। কিন্তু এই ঘটনাতে প্ৰমাণ কৰিলে যে এইসকল লোকৰ মাজৰ বহুজনৰ ইজি মানিৰ একেবাৰে ধান্দা নাই। এতিয়া অটো ড্ৰাইভাৰ বুলি কোৱাৰ লগে লগে এটা কথা নিশ্চয় আপোনালোকৰ মনলৈ আহিছে যে তেওঁলোকে কিমান কষ্টত জীৱন নিৰ্বাহ কৰে, কিমান দুখ সুখ এক কষ্টকৰ জীৱনশৈলীৰ মাজেৰে তেওঁলোকে নিজৰ পৰিয়াল পোহপালন কৰিবলগীয়া হৈছে। কিন্তু এইসকল অটো ড্ৰাইভাৰৰ বা এইসকল লোকৰো যে ইজি মানিৰ প্ৰতি লোভ নাই, মোহ নাই, এই ঘটনাটোৱে ইয়াকেই প্ৰমাণ কৰি পেলাইছে। সাধাৰণতে কি হয়, বহু মানুহ থাকে যিসকলে অটো ড্ৰাইভাৰ, টমটম ড্ৰাইভাৰ বা ৰিক্সা চালক বা এনেদৰে সাধাৰণ খাটি খোৱা লোকসকলৰ ওচৰত নিজকে ডাঙৰ দেখুৱাবলৈ যাওঁ বা তেওঁলোকৰ লগত কৰবালৈ যাবলৈ আমি
আত্মসন্মানত আঘাত হোৱাৰ দৰে বা নিৰাপত্তাহীনতাত ভোগাৰ দৰে আমি সমস্যাত বহু লোক ভোগা দেখিবলৈ পোৱা যায়। কিন্তু চুমি বৰাহঁতৰ নিচিনা একাংশই ইজি মানিৰ লোভ দেখুৱাই অসৎ উপায়েৰে আনৰ কষ্টৰ টকা লুণ্ঠন কৰি যি এক জীৱনশৈলী ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে দেখাবলৈ যায়, আমি সেই জীৱনশৈলীক বহুতে বাহ দিওঁ। পাৰ্থক্য তাতেই, চুমি বৰাহঁতে অসৎ উপায়েৰে টকা আত্মসাৎ কৰি এক খুব চহকী লাইফষ্টাইল দেখাবলৈ চেষ্টা কৰে, আৰু এই জামানহঁতৰ নিচিনা যিসকল খাটি খোৱা লোক আছে তেওঁলোকৰ হাতলৈ অহা সেই ইজি মানি তেওঁলোকে গ্ৰহণ নকৰি তেওঁলোকৰ যি কষ্টকৰ জীৱনশৈলী সেয়াকে আঁকোৱালি লৈছে। ইয়াতেই লুকাই আছে সৎ আৰু অসৎ পন্থা। তেওঁলোকৰ মনত এটাই চিন্তা যে তেওঁলোকে কেনেদৰে সৎ উপায়েৰে উপাৰ্জন কৰি ঘৰখন ভালদৰে ৰাখিব পাৰে, নিজৰ সন্তানক যাতে ভৱিষ্যতে এক সৎ পথৰ সন্ধান দিব পাৰে। কিন্তু আন এফালে চুমি বৰাহঁতৰ দৰে একাংশই ইজি মানিৰ ধান্দাত অসৎ উপায় অৱলম্বন কৰি আনৰ টকা লুণ্ঠন চলাই এক বিলাসবহুল জীৱন ধাৰণৰ প্ৰণালী অৱলম্বন কৰা দেখিবলৈ পোৱা যায়। কিন্তু এটা কথা ঠিক যে চুমি বৰাহঁতক আমি জানো ডাঙৰ মানুহ আখ্যা দিয়া নাই, আমি তেওঁলোকক ভালেই হওক বেয়াই হওক আমি জানো তেওঁলোকক চেলিব্ৰিটিৰ শাৰীলৈ লৈ যোৱা নাই, কিন্তু আমিয়েই জানো এই আমিনুল জামানহঁতৰ নিচিনা সাধাৰণ মানুহসকলক জানো আমি গুৰুত্ব দিছোঁ। তেওঁলোকৰ মাজৰ যিসকলে বেয়া কাম কৰে সেইসকলৰ কথা আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকক হকে বিহকে সমালোচনা কৰিছোঁ, কিন্তু তেওঁলোকৰ মাজতো যে এই আমিনুল জামানহঁতৰ নিচিনা ভাল মানুহ আছে, তেওঁলোকৰ বিষয়ে বা তেওঁলোকৰ কথা আমিতো আলোচনা কৰা নাই। আজি এই প্ৰতিবেদনৰ জৰিয়তে মই এটা কথাই আপোনালোকৰ মাজত জনাবলৈ চেষ্টা কৰিছোঁ যে কোনোবা সৰু মানুহ হ'ল বুলিয়ে তেওঁ যে বেয়া হ'ব, বা কোনোবা ডাঙৰ মানুহ হ'ল বুলিয়ে, ডাঙৰ মানে অৰ্থাৎ যিসকলে ছ'চিয়েল মিডিয়াত নিজকে খুব জহাই ভাল পায়, তেওঁলোক হ'ল বুলিয়ে যে সকলো তেওঁলোকৰ শুদ্ধ হ'ব, এই কথা যে একেবাৰে মিছা, এইখিনি কথা ক'বলৈকে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বাকী ভুল শুদ্ধৰ বিচাৰ আপোনালোকে কৰিব। নিশ্চয় ভিডিঅ'টো উপস্থাপন কৰোঁতে মোৰ কোনোবাখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে সেই ভুলখিনি আঙুলিয়াই দিলে পৰৱৰ্তী ভিডিঅ'ত আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।